নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ চিম্পলি আছামিজলৈ। আজি ৰাতিৰ আন্ধাৰত মই আছোঁ বামেৰী ৰিজৰ্ট। শুনিছে চাগে মোৰ পিছফালে চৰাই মাতি আছে। একদম ধুনীয়া এটা সেউজীয়া পৰিৱেশৰ মাজত আছে। এইখন আছে আপোনাৰ নংপো, মেঘালয়ৰ। গতিকে ব'লক আজি আমি ইয়াত ষ্টে' কৰিম। আৰু ষ্টে' কৰোঁতে কেনেকুৱা কি আছে, এইফালে চব পিছফাললৈ এটা লেক আছে আৰু তাৰ সন্মুখতে আমাৰ ৰুমটো। ব'লক এনজয় কৰোঁ। পিছফালে হৈ গ'ল এইটো আমাৰ ৰুমটো। গতিকে ইয়াৰ ভিতৰলৈ গৈ চাওঁ, আপোনাক ভিতৰৰ পৰিৱেশটো দেখাম। কিমান ধুনীয়া এটা ৰুম ইয়াত, কিমান ধুনীয়া এটা কটেজ। ব'লক ভিতৰলৈ গৈ চাওঁ। দৰ্জাখন খুলি আপোনাক ছাৰপ্ৰাইজ দেখাম দেই। এতিয়া এইটো হৈ গ'ল ৰুমটো। এইখন ইমান ধুনীয়া এখন দৰ্জা, আপুনি এনেকৈ ৰিং কৰি ল'ব পাৰে। ধুনীয়াকৈ এটা লেম্প লাগি আছে। এইটো হৈ গ'ল ৰুমটো, চক কি ধুনীয়া। এইটো হৈ গ'ল এটা ড্ৰয়িং ৰুম, এটা হল বহিব পৰাকৈ। ইফালে বেডৰুম, দুখন বিচনা আছে। এইটো হৈ গ'ল ৰুমটো। এইফালে আপোনাৰ এটা ড্ৰেছিং ৰুম আছে। এইফালে এইটো বাথৰুমটো আছে। বাথৰুমটো আৰু আগফালে এটা বেলকনিটো গৈ চাব। বেলকনি এটা দৃশ্য বঢ়িয়া। এইটো বেলকনিটোৰ পৰা ড্ৰয়িং ৰুমটো ধুনীয়াকৈ আগফালে লেকটো দেখি থাকিব। গতিকে আপোনালোকক পাৰিলে অলপ ৱাকিং কৰি পেলাই এৰিয়াটো ৰাতিৰ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকক এতিয়া মই এটা স্পেচিয়েল বস্তু দেখাম। ইয়াত থকা বেডকেইখন চক, পূৰা কাঠৰ ডাঙৰ কুন্দা কাটি বনোৱা হৈছে। এইফালে এখন বেড চাওক, এইখন বেডখন ভিতৰলৈ এটা লাইটো লগাই দিছে। সম্পূৰ্ণ এটা কাঠৰ কুন্দা, তাৰ ওপৰত বেডখন। ইয়াত লিখা আছে, বেডখন মানে প্ৰথমতে বনাইছিলে, তাৰ চাৰিওকাষে এই ৰুমটো বনোৱা হৈছিলে। তাৰ স্পেচিয়েল মানে এই ৰুমটোৰ স্পেচিয়েলিটি সেইটোৱেই। আৰু এটা আপোনাক বস্তু দেখাম। ইয়াত যিটো লাইট লগোৱা হৈছে, লাইটৰ এইটো বস্তু চব বাঁহেদি কি ধুনীয়া বনাইছে। সেইটো এনেকৈ আপুনি পোহৰটো বেছি কৰি দিব পাৰে আৰু এইটো টানি পোহৰটো কমাই দিব পাৰে। সঁচাকৈ বহুত বিশেষ বস্তু দেখিলোঁ সেই ৰিজৰ্টখনত। আহি ৰুমটোত সোমাই মানে থাকিব পৰা নাই, খুব ভাল লাগিছে। ওপৰৰ টিংখন চব বাঁহৰ চাদ, বৰ ধুনীয়া লাগিছে। আৰু এই বাহিৰলৈ ওলাই আহিলে এটা জিলিৰ শব্দ, কি ক'ম আৰু ইয়াৰ ৰুমটোৰ ৱালবিলাক ডাঙৰ ডাঙৰ পাথৰেৰে বনোৱা। সঁচাকৈ থাকি ভাল লাগিব। আজি সোমাই মোৰ ৰুমটো ভাল লাগি আছে। মই কাপোৰ কানি চেঞ্জে কৰা নাই, ফ্ৰেছ হোৱাই নাই। প্ৰথমতে ৰুমটো দেখি মানে বহুত কিবাকিবি লাগি গৈছে। ব'লক অলপ পিছত লগ পাই আছোঁ। গতিকে অলপমান ফ্ৰেছ হৈ পেলাই ওলাই আহিছোঁ। এইটো দেখিছে চাগে ধুনীয়াকৈ লেকটো, সন্মুখত থকা লেকটো। গতিকে অলপ ওলাই পেলাই খোজকাঢ়ি চাওঁ। এইটো আন্ধাৰৰ এটা পৰিৱেশ লেক ৰিজৰ্টখনৰ ভিতৰত, বামেৰী ৰিজৰ্ট। কাষে কাষে এনেকৈ দেৱদাৰৰ গছ। কাইলৈ ৰাতিপুৱা দেখালে আপোনালোকক বেছি ভাল লাগিব। এতিয়া তথাপিও এটা ৰাতিৰ নাইট ৱাক কৰি লৈছোঁ। পানীটো কিবা আছে যেন লাগিছে, পানীত বিৰাট ডাঙৰ শব্দ এটা হৈছে। অলপ আগবাঢ়ি যাওঁ। গতিকে আকৌ আৰু অলপ আগবাঢ়ি আহিলোঁ। এটা একদম চুনচান পৰিৱেশ, কাষতে এই লেকটো। সঁচাকৈ বেলেগ এটা ফিলিং হৈছে এফালে আহি। ৰাতিপুৱা আকৌ এটা মৰ্ণিং ৱাক কৰি দেখাম। এতিয়া অলপ ৱাক কৰি লৈছোঁ, কেনেকুৱা লাগে চাই লওঁ। এই ওপৰত আছে ৰিচেপশ্যনটো, বহুত ওপৰত। ইফালে ৰাস্তাইদি ঘূৰি উঠোঁতে বহুত টাইম লাগি যাব। তথাপিও অলপ আগবাঢ়ি চাইছোঁ, কেনেকুৱা কি দেখাব পাৰোঁ আপোনালোকক। এটা বিশেষ লাইটিং দেখাম। দেখিছে চাগে এনেকুৱা লাগিছে যেন চাকিহে জ্বলি আছে। গতিকে এইফালেদি চক লাইট এটা দেখাই দিছোঁ। এনেকুৱা লাগিছে যেন চাকিহে জ্বলি আছে। এইফালেদি নামি আপোনাৰ যাব পাৰে সেই লেকটোলৈ। গতিকে বৰ মনমোহা পৰিৱেশ এটা ইয়াত। চাওক, চাকিৰে যেন গোটেই জেগাখিনি সুন্দৰকৈ জ্বলাই ৰাখিছে, পোহৰাই ৰাখিছে। এনেকৈ ওপৰলৈ যোৱা ষ্টেপ আছে। গতিকে অলপ ষ্টেপেদি খোজকাঢ়ি আগবাঢ়ি যাওঁ, ভাল লাগিব। সেইফাললৈ আগবাঢ়ি যাওঁ। সম্পূৰ্ণ পাথৰেৰে বনোৱা
এটা ষ্টেপ আগত এই গেটখন দেখিছে চাগে বঢ়িয়াকৈ একদম শিলেদি বনোৱা কেভ টাইপ লাগিছে এইখন হৈ গ'ল সেই গেটখন কি ধুনীয়া লাগিছে চাওক এইটো সঁচাকৈ শিল হয় শিল কাটি বনোৱা আমাৰ ডিনাৰটো আহি গ'ল এনেকৈ ধুনীয়াকৈ হটকেছত দিছে এতিয়া খালেও হ'ব 8:30মান বাজিছে এতিয়া আহি গৈছে বাট হটকেছত দিয়াৰ কাৰণে আমি দেৰিকৈ হ'লে ভাল হ'ব ধুনীয়াকৈ ষ্টিলৰ হটকেছত দিছে গৰম হৈ থাকিব ডিনাৰ আধা খাওঁতে মনত পৰিলে ভিডিঅ'টো কৰা নাই বুলি চিকেন দাইল শুকান মাছৰ পিটিকা এইবিলাক দি খাই আছোঁ আলু ভাজি টেষ্টটো বঢ়িয়া হৈছে ত' বন্ধুসকল গুড মৰ্ণিং সেইটো মোৰ পিছফালে দেখিছে চাগে এইটোৱে হৈছে সেই কটেজটো য'ত আমি ৰাতি আছিলোঁ সঁচাকৈ বৰ সুন্দৰ পৰিৱেশ ৰাতিপুৱা শুই উঠিয়েই মানে এপাক ঘূৰি দৌৰি নিচিনা লাগিছে পূৰা ধুনীয়াকৈ চৰাই চিৰিকটিৰ মাত পিছফালে দেখিছে চাগে ওপৰলৈ গৈ পেলাই ড্ৰোনখন উৰাবলৈ চেষ্টা কৰোঁ ব'লক এবাৰ ভিউ এটা দেখাওঁ ওপৰৰ পৰা গৈ এইখিনি জেগাতে কালি আছিলোঁ এতিয়া ৰাতিপুৱা শুই উঠিহে কি সুন্দৰ পৰিৱেশ চাওক এই বাঁহকেইটা স্পেচিয়েল বাঁহ য়েল্ল' কালাৰ এইটো সন্মুখত এটা লেক আৰু এইটো কটেজটো আমাৰ আছিলে বঢ়িয়া লাগিছে ইয়াত আহি এইফালে চুইমিং পুলো আছে গতিকে ব'লক এপাক ইয়াত ঘূৰি চাব লাগিব এইটো এটা কটেজ আছে এই কটেজটো আমাৰ হয় গতিকে আৰু মৰ্ণিং ৱাক কৰি আপোনালোকক দেখাই আছোঁ ড্ৰোন শ্বটটো তুলিব চেষ্টা কৰিছিলোঁ বাট ওপৰত গৈ চাৰিওফালে জংঘলে দেখিলে একো ধৰিব নোৱাৰিলোঁ ব'লক আহি পালোহি এতিয়া চ' আমি ফ্ৰেছ হৈ অলপ ওলাই আহিলোঁ এইফালে চাওক এনেকৈ আপোনালোকে এই খেৰী ঘৰটোৰ লগত এটা টেণ্টটো বনাই দিছে তেনেকৈ আপোনালোকে থাকিব পাৰে এনেকৈ তলত বহাৰ ব্যৱস্থা আছে চাওক এইখিনিত গতিকে আপোনালোকে এনেকৈ আহি পেলাই ইয়াত অলপ দামটো কম হ'ব ইয়াতো আহি থাকিব পাৰে বৰ সুন্দৰ পৰিৱেশ একদম ফুল চুল ফুলি বৰ ধুনীয়া জেগা হয় সেইফালে এখন চিলড্ৰেন পাৰ্কো আছে চিলড্ৰেন পাৰ্কতো আপোনালোকে থাকিব পাৰে বহুত আমেজিং এই টেণ্টবিলাকৰ কাৰণে এনেকৈ কমন বাথৰুম এটা বনাই দিছে তাতে লেডিজ লিখা আছে ভিতৰলৈ যাব পাৰিব তালে এইটো হৈ গ'ল ৰেষ্টুৰাখন ইয়াতে আমাৰ খানাটো আজি চাৰ্ভ হ'ব ব্ৰেকফাষ্টটো আমাৰ কমপ্লিমেণ্টাৰী আছিলে গতিকে আৰম্ভ কৰিম আৰু ব্ৰেকফাষ্টটো কি আহে দেখাব চেষ্টা কৰিম আহি গ'ল আমাৰ ব্ৰেকফাষ্ট